নমস্কাৰ বন্ধুসকল, আজি মই বনাব গৈ আছোঁ চিম্পুল দালি এখন। ৰাতিপুৱাৰ সাজত দালিত এটা কচু কাটি দিছোঁ ডাঙৰ ডাঙৰকৈ, এটা স্কোৱাছ কাটিছোঁ দীঘল দীঘলকৈ, তাৰপিছত কটা ধনিয়া অকণমান দিছোঁ, তাৰপিছত বিলাহী, আদা পাত, তাৰপিছত কেঁচা জলকীয়া, হালধি অকণমান আৰু নিমখ সোৱাদ অনুযায়ী দিছোঁ। ভাত কেৰেলা আৰু আলু শুকান ভাজি এখন বনাব ওলাইছোঁ। প্ৰথমতে কেৰাহীত তেল দিছোঁ, তাৰপিছত শুকান জলকীয়া কেইটামান, তাৰপিছত অকণমান পাঁচফোৰণ দিছোঁ, তাৰপিছত কেঁচা জলকীয়া কেইটামান। মই আকৌ হালধি গৰম তেলতে এইটো প্ৰথমতে কাটি থোৱা ভাত কেৰেলা আৰু আলুবোৰ দি দিছোঁ। তাৰপিছত নিমখ দিছোঁ সোৱাদ অনুযায়ী। এয়া মোৰ আজি ৰাতিপুৱাৰ চিম্পুল থালিখন ৰেডি হৈ গ'ল। কাৰণ শাওণৰ মাহত মই নিৰামিষ খাওঁ, নহৰু পিঁয়াজ নাখাওঁ, সেয়েহে চিম্পুল ৰেচিপি এখন বনাইছোঁ। এডোখৰ নেমু লৈছোঁ, ৰঙালাও গুটি চাটনি এখন বনাইছোঁ আৰু বকৰা জ্বলা এটা লৈছোঁ।